নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কালি লখিমপুৰতো পালন কৰা হয়। প্ৰতিকূল বতৰকো নেওচি ব্যাপক আয়োজনেৰে জিলাখনৰ উদ্যোগ প্ৰতিষ্ঠান, কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে বিশ্বকৰ্মা পূজা পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে পালন কৰাৰ উপৰি ব্যক্তিগতভাৱেও পূজা অনুষ্ঠিত কৰা হয়। পুৱাৰে পৰা আড়ম্বৰপূৰ্ণভাৱে বিভিন্ন পূজা মণ্ডপসমূহত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰা হয়। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইটিমান দিন বাকী থকা অৱস্থাত কালি আয়োজিত বিশ্বকৰ্মা পূজাৰ লগে লগে দুৰ্গা পূজাৰো সূচনা হোৱাৰ কথা উল্লেখ কৰিব পাৰি। শিক্ষাৰ্থীৰ জ্ঞান অন্বেষণৰ মঞ্চ আৰোহণৰ লখিমপুৰ জিলাভিত্তিক এটি মত বিনিময় অনুষ্ঠান অলপতে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। লখিমপুৰ জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষা লখিমপুৰৰ যুটীয়া উদ্যোগত আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডক্টৰ মুকুল চন্দ্ৰ বৰা, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাকে প্ৰমুখ্য কৰি ভালেমান গুণী জ্ঞানী ব্যক্তি আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। জিলাখনৰ সমগ্ৰ শিক্ষা অভিযান মিছনৰ উদ্যোগত নাওবৈচা শিক্ষাখণ্ডৰ অন্তৰ্গত নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত জিলা পৰ্যায়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সমল ব্যক্তিৰ প্ৰশিক্ষণৰ যোৱা 16 ছেপ্টেম্বৰত সামৰণি পৰে। নাওবৈচা শিক্ষাখণ্ডৰ 46টা মণ্ডল সমল কেন্দ্ৰৰ 92 গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। লখিমপুৰ জিলাৰ তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত আৰু পানীগাঁৱৰ প্ৰয়াত নাট্যশিল্পী ভুৱন দত্তৰ পৰিয়ালবৰ্গৰ সহযোগত সদৌ অসম ভিত্তিত ভুৱন দত্ত সোঁৱৰণী একাংক নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নাট্যশিল্পীগৰাকীৰ সাংস্কৃতিক কৰ্মৰাজিক স্মৰণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰাইজমানি একাংক নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাত অসমৰ যিকোনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। উল্লেখ্য যে 1935 চনৰ 17 ছেপ্টেম্বৰত জিলাখনৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে ভালে সংখ্যক নাটকত অভিনয় কৰাৰ উপৰি চিনেমাতো অভিনয় কৰিছিল আৰু ভাৰতীয় গণনাট্য সংঘৰো সক্ৰিয় সদস্য আছিল। ৰাসলীলাত বিভিন্ন ব্যংগ চৰিত্ৰত অভিনয় কৰা ভুৱন দত্তই টেলিফিল্মতো অভিনয় কৰিছিল। এইগৰাকী স্মৰণীয় নাট্যশিল্পীৰ সন্মানাৰ্থে সদৌ অসম ভিত্তিত এই একাংক নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। যোৱা 16 ছেপ্টেম্বৰত লখিমপুৰ টাইম নামৰ এটি ৱেব পৰ্টেলৰ কাৰ্যালয় জিলাখনৰ চৰাইমৰীয়াত উদ্বোধন কৰা হয়। ফিটাকাটি পৰ্টেলটিৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে লখিমপুৰ জিলাৰ ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া ৰূপৰঞ্জন দাসে। নাৰায়ণপুৰৰ পিছলা আঞ্চলিক শ্ৰী শ্ৰী শংকৰগুৰু জন্মোৎসৱ সমিতিৰ উদ্যোগত অহা 30 ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে 1 নং জৰাবাৰী নামঘৰত মহাপুৰুষজনাৰ 577 সংখ্যক জন্মোৎসৱৰ আয়োজন কৰা হৈছে। জন্মোৎসৱৰ কাৰ্যসূচীত বিভিন্ন সাহিত্য প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতা, নাম প্ৰসংগ, অংকীয়া ভাওনা প্ৰদৰ্শন আদি সামৰি লোৱা হৈছে আৰু অন্তিম দিনৰ ভাগত ধৰ্মালোচনী সভাও অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। একেদৰে জিলাখনৰ বিভিন্ন নামঘৰ আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানত বৰ্ণাঢ্য কাৰ্যসূচীৰে শংকৰ উৎসৱ আয়োজনৰ প্ৰস্তুতিৰ বাতৰি পোৱা গৈছে। যোৱা 16 আগষ্টত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত লখিমপুৰ জিলা ছাত্ৰ সন্থাই জিলা সদৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ পৰা অহা প্ৰতিবাদকাৰীয়ে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ওলাই জিলা সদৰৰ মাজেৰে সমদল কৰি প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি মাৰে। লখিমপুৰ জিলাৰ লালুক পূজাবাৰীত অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ অধীনত আগবঢ়োৱা 3 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এটি ৰংগমঞ্চ 16 ছেপ্টেম্বৰত উদ্বোধন কৰা হয়। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' নাইবা লাইক কৰিব আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়াইছোঁ কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি দিলীপ কুমাৰ গগৈৰ কেইটিমান স্বৰচিত কবিতা পাঠ। পাৰঘাট। বুকুত সন্ধিয়াৰ দবা বাজিছে। প্ৰিয়জন বন্ধুত্ব আদি আলিবাট অতিক্ৰম কৰি হংসধ্বনি এটাই
নিসংগতাক লৈ আহিছে পাৰঘাটলৈ। সূৰ্যাস্তই নদীত মেলি দিছে এখন সোণালী চাদৰ। সিপাৰৰ নীলা কেনভাছত সোণালী হৈ পৰিছে ডাৱৰ। ঢৌ ভাঙি অসীমলৈ আগবাঢ়িছে ৰূপৰ পথা পাই সোণালী নাও। নদী বৈ আছে বাবেই ধুৱনি গাঁও, শস্য শ্যামলা পথাৰ। নদীক স্বাগতম জনাই মাইজান দিচাং কমিটি ঘাট। ঘাটে ঘাটে কাৰণ্যৰ ঝাওবন, আপঙৰ নিচাৰ দৰে জাক বতাহ। সোঁতৰ চাক নৈয়াত মুক্তি সন্ধানী উপনিষদৰ বাণী। বুদ্ধ। এটা আন্ধাৰ ৰাতিয়ে লুম্বিনী নদীৰ পাৰলৈ লৈ গৈছিল ৰাজকুমাৰক। আন্ধাৰক সঁপি দিছিল যশোধাৰাৰ সৌন্দৰ্য। নদীৰ সোঁতত বোৱাই দিছিল কপিলাবস্তুৰ বিলাস। লুম্বিনীৰ শীতলতাত গা পখালি স্থিতপ্ৰজ্ঞ হৈছিল গৌতম। যন্ত্ৰণাৰ আঁত বিচাৰি খোজ দিছিল বুদ্ধিদ্ৰুমৰ তললৈ। ধ্যানমগ্ন বুকু এটা চাকি জ্বলিছিল। চাকিৰ পোহৰত উদ্ভাসিত হৈছিল যন্ত্ৰণাৰ কাৰণ আৰু অমৃতবাণী। মনৰ বান্ধোনে হ্ৰাস কৰে দুখ আৰু বিষাদ। সৃষ্টি আৰু বিনাশৰ অন্তৰালত কোনো নাই। এটা চক্ৰ অবিৰত ঘূৰি থাকে। এটা চাকি নুমাই অন্য এটা জ্বলে। একো নাই ইপাৰে সিপাৰে, অচুক বাবেই অস্তিত্ব আছে, নেথাকিলে আন্ধাৰ। নাৰী। গলি গলি সিঁচি দিয়া পোহৰত আশাবাদী হ'ব পাৰি, আহৰণ কৰিব পাৰি গতি। গতিৰ বাবেই সভ্যতা, বুৰঞ্জী আৰু অনাগত দিন। আইক নেদেখি এবেলা কান্দিলোঁ, তোমাক লগ নোপোৱাৰ বাবে বিষণ্ণতাৰে পাৰ হ'ল এটা দিন। সেইবাবেই নেকি যুগে যুগে মনালিছা, যুগে যুগে বনলতা সেন আৰু মমতাৰ অনেক ভাস্কৰ্য। উজ্জ্বল সময়। তোমাক এৰি থৈ গুচি গ'ল উজনি মোৱাৰিল। আকাশ বৰণীয়া ডবাই বিদায় সম্ভাষণ জনালে। গুচি যোৱা ৰেললৈ চাই বুকুত সামৰি থলা সম্ভাষণ। কিয় জানো গ্ৰহণ কৰিব নোখুজিলা ৰেলৰ নিৰ্ধাৰিত সময়। চলি থাকিল ৰেলৰ অহা যোৱা। প্লেটফৰ্মৰ জিৰণি কোঠাত বহি ৰেলৰ প্ৰতি তোমাৰ অনীহা। অগ্ৰগামী ৰেলে সৰ্বশৰীৰত ছবি আঁকিলে। ছবিবোৰে আজৰি নিলে তোমাৰ উজ্জ্বল সময়। কাব্যকুঞ্জ। অনুষ্ঠানটিত ইমান পৰে কবি দিলীপ কুমাৰ গগৈৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।